মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জৱাহৰ নবোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ মেথছৰ শতাংশ যিটো অধ্যায় আছে পাৰ্চেন্টেজ, সেই পাৰ্চেন্টেজ অধ্যায়ৰ আমি দুটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল বিজাম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাবা। আমি আমাৰ প্ৰশ্ন চাওঁ। এইটো আগত পঢ়া। এজন মানুহে তেওঁৰ আয়ৰ 25% সঞ্চয় কৰে। আয় যিমান হয় তাৰে কিমান 25% সঞ্চয় কৰে। যদি তেওঁ প্ৰতি মাহে 3000 টকা সঞ্চয় কৰে, তেওঁৰ মাহেকীয়া আয় কিমান হ'ব? চাৰিটা অপচন দিয়া আছে। সঞ্চয় মানে 100 টকা যদি মানুহজনে ইনকাম কৰে, মানে উপাৰ্জন কৰে বা কি হয় আয় কৰে, তেতিয়া সঞ্চয় হয় 25 টকা। এতিয়া কি দিয়া আছে? সঞ্চয়টো দিয়া আছে। সঞ্চয়টো দিয়া থাকিলে সঞ্চয়টো কিমান দিয়া আছে? 3000 টকা দিয়া আছে। তাৰমানে 25% সঞ্চয়ত আমি যদি চাওঁ 25% সঞ্চয়ত ইয়াৰ অৰ্থটো হ'ল সঞ্চয় কি হ'ব? আমাৰ 25 টকা সঞ্চয়, 25% সঞ্চয় মানে 25 টকা সঞ্চয়, 25 টকা সঞ্চয়ত আয় কিমান হ'ব? আয় 100 টকা। তাৰমানে 100 টকা যদি আয় হয়, উপাৰ্জন হয়, তেতিয়া সঞ্চয় কৰে 25 টকা। এতিয়া আমি চাবা তোমালোকে, এইটো আমি যেতিয়া এনেকে লিখিম, এইটো দিয়া থাকিব, আমাক উলিয়াব মানে কি দিয়া আছে? সঞ্চয়টো দিয়া আছে আৰু উলিয়াব দিছে আয়টো। যিটো আমাক দিয়া থাকে সেইটো আমি ক'ত লিখিম? বাওঁফালে লিখিম। আৰু যিটো উলিয়াব দিয়ে বাওঁফালে মানে আমি কি লিখিছো? সঞ্চয়টো বাওঁফালে লিখিছো। তাৰমানে 25 টকা সঞ্চয়ত আয়টো আমি কোনফালে লিখিছো? সোঁফালে লিখিছো। কাৰণ ইয়াতে আমাক কি দিয়া আছে? সঞ্চয়টোৰ মান দিয়া আছে। যদি আমাক এইটো দিয়া থাকে, প্ৰতি মাহে আয়টো দিয়া থাকিলেহেঁতেন, তেতিয়া আমাক যদি উলিয়াব দিয়ে সঞ্চয়টো, যদি সঞ্চয়ৰ পৰিমাণটো উলিয়াব দিয়ে, তেতিয়া আমি কিন্তু উল্টাকে লিখিলোহেঁতেন। এইটো কেনেকে? 100 টকা আয়ত সঞ্চয় 25 টকা। নিশ্চয় বুজি পাইছা? এতিয়া আমি 25 টকা সঞ্চয়ত আয় কিমান হ'ব? 100 টকা। গতিকে ইয়াতে 1 টকা সঞ্চয়ত আয় হ'ব কিমান? 100 হৰণ 25। কিমান টকা? গতিকে 100 হৰণ 25 মানে 25ৰে একেবাৰে কাটি কিমান হ'ব? 4 টকা হ'ব। তাৰমানে যদি 1 টকা যদি কি হয় সঞ্চয় কৰে, তাৰমানে 4 টকা উপাৰ্জন। 4 টকা উল্টাকে আমি ক'ব পাৰো 4 টকা আয় হলে সঞ্চয় হ'ব 1 টকা। এতিয়া যিহেতু আমাক কি দিয়া আছে? প্ৰতিমাহে সঞ্চয়টো দিয়া আছে। গতিকে সঞ্চয় কিমান টকা? 3000 টকা সঞ্চয়ত আয় হ'ব কিমান? 4 পূৰণ 1ত যিমান হয় 3000, তাতকে কি হৈ যায়? পূৰণ হৈ যায়। 4 পূৰণ 3000 কিমান টকা? তাৰমানে 4 3 গুণ কিমান? 12000 টকা। সেইটো তাৰমানে আমাৰ অপচনটো হ'ব এই 4টাৰ ভিতৰত 12000 টকাটো হ'ব আমাৰ এনসাৰ। নিশ্চয় বুজি পাইছা? গতিকে এই ধৰণৰ আমি যেতিয়া শতাংশ অংক কৰিম এনেকে কৰিব পাৰো, বা কোনোবাই কি এক্স ধৰি মানে চলক ধৰি এইটো কৰিব পাৰে। কিন্তু আমি এইটো কৰিলে মানে ঐকিক নিয়মত কৰিলে তোমালোকে বেছি সহজ পাবা নিশ্চয়। এবাৰ 1997 চনত অহা আন এটা প্ৰশ্নোত্তৰ চাবা। 1994 চনৰ মাৰ্চ মাহত এখন গাড়ীৰ দাম আছিল কিমান? 67,000 টকা। 1994 চনৰ এপ্ৰিল মাহত ইয়াৰ দাম 10% বৃদ্ধি পালে, 10% বৃদ্ধি পালে। 1994 চনৰ এপ্ৰিল মাহত গাড়ীখনৰ দাম আছিল, এই 4টা অপচনৰ ভিতৰত কোনটো হ'ব? এতিয়া দাম আছিল মাৰ্চত 67,000, 10% বাঢ়িল। গতিকে মাৰ্চত গাড়ীখনৰ দাম আছিল কিমান? মাৰ্চত আছিল দাম গাড়ীখনৰ, মাৰ্চ মাহত দাম কিমান আছিল? দাম আছিল 67,000 কিমান টকা। তাৰপিছত এপ্ৰিলত 10% বাঢ়িল, আৰু বাঢ়িল মানে কিমানৰ বাঢ়ে সদায় আমাৰ। গতিকে এপ্ৰিল মাহত কিমান দামটো হ'ব? এপ্ৰিলত দাম
কিমান হ'ব আমাৰ ৬৭,০০০ৰ কিমান 10% বাঢ়িল আৰু বাঢ়িল মানে কি আগৰ মূল দামটো থাকিবই ৬৭,০০০ দামটো থাকিবই তাৰে ওপৰঞ্চি কিমান বাঢ়িল যোগ তাৰ মানে ৬৭,০০০ আছে দাম তাৰে ওপৰঞ্চি কিহৰ 10% কিহৰ 10% কিহৰ এই ৬৭,০০০ৰ 10% বাঢ়িল তাৰ মানে ৬৭,০০০ৰ ইমানৰ কিমান বৃদ্ধি পালে 10% মানে ইমান টকা হ'ল টোটেল ৬৭,০০০ আৰু ৬৭,০০০ৰ 10% এটো বাঢ়িল গতিকে এটো কিমান হ'ব ৬৭,০০০ যোগ ইয়াৰে 10% 67,000ৰ into 10% 10/100 ইমান টকা হ'ব এইটো আৰু মানে ৬৭,০০০ যোগ কিমান ৬,৭০০ ইমান টকা গতিকে আমি যদি ৬৭,০০০ৰ লগত ৬,৭০০ টকা যোগ কৰো কিমান হ'ব ৭৩,৭০০ টকা হ'ব ৭৩,৭০০ টকা হ'ব ইমান টকা হ'ব এপ্ৰিলৰ দাম একদম সহজ কি কৰা হৈছে ৬৭,০০০ৰ লগত 10% ৬৭,০০০ৰ 10% বঢ়াই দিয়া হৈছে গতিকে ৭৩,৭০০ এইটো ৪ নম্বৰ অপচনটো হ'ব নিশ্চয় বুজি পাইছা এবাৰ আৰু এটা প্ৰশ্নটো চাও 1993 চনত অহা গণিতৰ প্ৰথম পৰীক্ষাত এজন ছাত্ৰই 25 নম্বৰৰ ভিতৰত 18 নম্বৰ পালে দ্বিতীয় পৰীক্ষাত তেওঁ 22 নম্বৰ পালে দ্বিতীয় পৰীক্ষাত তেওঁ 25 নম্বৰৰ ভিতৰত কিমান পালে 22 নম্বৰ পালে প্ৰথম পৰীক্ষাতকৈ দ্বিতীয় পৰীক্ষাত নম্বৰ কিমান শতাংশ বাঢ়িল আমি যদি চাও দুটা পৰীক্ষা হৈছে 25ৰ ভিতৰত প্ৰথমত 18 পাইছে দ্বিতীয়ত 25ৰ ভিতৰত 22 পাইছে গতিকে শতাংশ হিচাপত কিমান শতাংশ বাঢ়িল গতিকে তাৰে কাৰণে আমি প্ৰথমতে কি উলিয়াব লাগিব প্ৰথম পৰীক্ষাত কিমান শতাংশ পাইছে তাৰ পিছত দ্বিতীয় পৰীক্ষাত কিমান শতাংশ পাইছে আৰু তাৰ পিছত আমি দ্বিতীয় পৰীক্ষাৰ শতাংশৰ পৰা প্ৰথম পৰীক্ষাৰ শতাংশটো আমি বিয়োগ কৰিম এতিয়া প্ৰথম পৰীক্ষাত কি পাইছে আমি লিখিছো 25ৰ ভিতৰত আমি শতাংশ বুলি ক'লে সদায় কিহৰ ওপৰত উলিয়াব লাগিব 1ৰ ভিতৰত উলিয়াব লাগিব গতিকে আমি 25ৰ ভিতৰত কিমান পাইছে 25ৰ ভিতৰত প্ৰাপ্ত নম্বৰ কিমান 18 গতিকে এইটো 1ৰ ভিতৰত আমি উলিয়াম 1ৰ ভিতৰত প্ৰাপ্ত নম্বৰ কিমান 18 হৰণ 25 বুজি পাইছে তাৰ পিছত আমি শতাংশ বুলি ক'লে 1ৰ ভিতৰত উলিয়াব লাগিব 1ৰ ভিতৰত প্ৰাপ্ত নম্বৰ কিমান হ'ব আমি 18 হৰণ 25 পূৰণ কিমান 100 গতিকে 25ৰে এইটো যদি আমি হৰণ কাটো 4 বাৰ গতিকে 18 4 গুণ 72 গতিকে 1ৰ ভিতৰত প্ৰাপ্ত নম্বৰ মানে প্ৰথম পৰীক্ষাত শতাংশ কিমান গতিকে আমি এইটো লিখিব পাৰিম 1ৰ ভিতৰত যদি 72 পায় তাৰমানে শতাংশ কিমান 72% 72% গতিকে প্ৰথম পৰীক্ষাত শতাংশ কিমান 72% প্ৰথম পৰীক্ষাত 72% এতিয়া দ্বিতীয় পৰীক্ষাত যদি আমি চাও দ্বিতীয় পৰীক্ষাত কিমান পাইছে 25ৰ ভিতৰত প্ৰাপ্ত নম্বৰ 25ৰ ভিতৰত প্ৰাপ্ত নম্বৰ কিমান 22 পাইছে গতিকে আমি কিহৰ ভিতৰত উলিয়াম 1ৰ ভিতৰত লাগিব গতিকে 1ৰ ভিতৰত কাৰণে 1ৰ ভিতৰত প্ৰাপ্ত নম্বৰ আমাৰ কিমান হ'ব 22 হৰণ 25
গতিকে আমি এটো কিহৰ ভিতৰত উলিয়াব লাগিব 100ৰ ভিতৰত প্ৰাপ্ত নম্বৰ কিমান আমি এটো উলিয়াম 22 रण 25 পূৰণ 100 এটো হ'ব গতিকে 25 এৰে 4 বাৰ কিমান হ'ব 88 গতিকে দ্বিতীয় পৰীক্ষাত আমাৰ যেটো পার্সেন্টেজ শতাংশ দ্বিতীয় পৰীক্ষাৰ শতাংশটো কিমান হ'ব 100ৰ ভিতৰত 88 মানে আমি এটো লিখিম দ্বিতীয় পৰীক্ষাত শতাংশ বুলি ক'লে কিমান হ'ব 88% নিতে লিখিছো 88% গতিকে প্ৰথম পৰীক্ষাত পাইছে 72% আৰু দ্বিতীয় পৰীক্ষাত পাইছে 88% গতিকে কোনটো দ্বিতীয় পৰীক্ষাত বেছি পাইছে বেছি কিমান বেছি পাইছে গতিকে নম্বৰ কিমান শতাংশ বাঢ়ি বৃদ্ধি কিমান হ'ব 88% minus 72% 88 ৰ পৰা যদি 72 মাইনাস কৰো কিমান 16% বৃদ্ধি হ'ব গতিকে প্ৰথম পৰীক্ষাতকৈ দ্বিতীয় পৰীক্ষাত কিমান বাঢ়ি 16% বাঢ়ি মানে 18 নম্বৰ অপচনটো হ'ব এটো নিশ্চয় বুজি পাইছা এই ধৰণৰ আমি যদিও দেখাত দীঘল হৈছে তোমালোকে যেতিয়া কৰিবা এটো ডাইৰেক্ট প্ৰসেসৰ ভিতৰত তুমি এইখিনি ডাইৰেক্ট কৰিব পাৰিবা এই পাৰ্টটো 25 ৰ ভিতৰত 18 গতিকে 100ৰ ভিতৰত 18 হৰণ 25 100ৰ ভিতৰত এনেকে এই পাৰ্টটো কৰিলে এই অংকটো কৰিলে হ'ব এই অংকটো কৰিলে তাৰ পিছত এই অংকটো কৰি বিয়োগ কৰি দিলা 16% নিশ্চয় বুজি পাইছা এটো এতিয়া তোমালোকে ভিডিওটো পজ কৰি ভালকে লিখিবা 1991 চনত অহা এটা প্ৰশ্নোত্তৰ চাবা তলৰ কোনটো 20/6 সমতুল্য আৰু সমতুল্য এই গোটেইটা দিয়া আছে কি শতাংশত দিয়া আছে গতিকে এইটো যদি আমি শতাংশলৈ পৰিৱৰ্তিত কৰিব পাৰো তেতিয়া ইয়াৰ আমি কি পাম উত্তৰটো পাই যাম গতিকে 6/20 20/6 সমতুল্য কোনটো শতাংশ গতিকে এইটো শতাংশ বুলি ক'লে আমি 100ৰ ভিতৰত আমি উলিয়াব লাগে গতিকে শতাংশ বুলি ক'লে 100ৰ ভিতৰত যদি উলিয়াব লাগে আমি 100ৰ ভিতৰত মানে হৰটো 100 কৰি ল'ব লাগে গতিকে 6 to 20 ইয়াত যদি তলৰটো 100 কৰিব লাগে আমি কিহেৰে পূৰণ কৰিব লাগিব এটো 5 এৰে পূৰণ কৰিব লাগিব গতিকে 20 5 গুণ 100 এতিয়া হ'ব গতিকে এইটো যদি আমি হৰটো 5 এৰে পূৰণ কৰো লবটো একে সংখ্যাৰে পূৰণ কৰিলে আমাৰ কি হ'ব ভগ্নাংশটোৰ মানটো একে থাকিব গতিকে এটো হ'ব কিমান হ'ল 6 5 গুণ 30 গতিকে 100ৰ ভিতৰত 30 মানে এটো কিমান শতাংশ হ'ব আমি লিখিব পাৰো সমতুল্য 30% 30% গতিকে আমাৰ এনসাৰ হ'ব এইটো গতিকে নিশ্চয় বুজি পাইছা আমি শতাংশৰ অংকবিলাক ইয়াতে সামৰিছো আজিলে আমাৰ ভিডিওটো ইয়াতে সামৰিছো তোমালোকৰ যদি কিবা মতামত থাকে আমাক কমেন্ট কৰি জনাবা ধন্যবাদ